ৰুমটো আন্ধাৰ কৰি থৈছে, লাইটটো কোনে অফ কৰিলে? টিভিটো অফ কৰি থৈছে। মোৰ এতিয়া চিৰিয়েল চোৱা সময়। মা মাইটা মই কাৰ্টুন চাম, মই দিনত কিতা কাৰ্টুন চোৱা নাই। তোমাৰ কি হ'ল আকৌ? তোমাৰ গা বেয়া নেকি? টিভিটো নলগাবা প্লিজ। কিয়? মই হাত জোৰ কৰিছো তো, মই চাব নোৱাৰো। মানুহৰ এই দুখ দুৰ্গতিবিলাক মই চাব নোৱাৰো। প্ৰকৃতিৰ এই তাণ্ডৱ লীলাত মানুহৰ অৱস্থা, জীৱ জন্তুৰ অৱস্থাবোৰ মোৰ সহ্য নহয়। আজি ইয়াৰ ৰমতে জুবিন ককাইদেউলে বৰ মনত পৰিছো। এনেকুৱা অৱস্থাত সেই মানুহজনে সদায় মানুহক সহায় কৰিছিল। তুমিতো ওলাই নাযোৱা কিয়? তুমিও সহায় কৰাগে। মানুহক সহায় কৰাৰ ভাল মন এটা মোৰ আছে। মানুহৰ দুখত দুখী হ'ব পৰা মন এটা ঈশ্বৰে দিছে। কিন্তু কি হ'ব, কমটোৱে নিদিলে মোক। আজি মা দেউতালে বৰ মনত পৰিছো। এটা সময়তো বছৰে বছৰে এনেকুৱা বানে আমাক জুৰুলা কৰি থৈছে। এবাৰ কি হ'ল জানা? আগদিনা আবেলি গম পালো বোলে কপিলি বানে পাৰ ভাঙিলে কপিলে। তাৰপিছত কিবা কৰি ৰাতিটো ঘৰৰ ভিতৰতে কটাম বুলি আমি গোটেইজাকে থিৰাং কৰিলো। আমি 7টা ল'ৰা ছোৱালী, মা দেউতা মিলি গোটেই পৰিয়ালটোত 9টা মানুহ। ৰাতি পুৱতি ৰাখিয়ে উঠিছো আমি। তেতিয়া দেখিছো গোটেইখন সাগৰ। দেউতাই কিবা কৰি গৰু ছাগলীকেইটা দূৰৰ সেই ওখ ঠাইলৈ লৈ গ'ল। আৰু তাৰ পৰা আহি আমাৰ কেইটাক কৰবাৰ ওখত ৰাস্তাত অকণমান জেগা আছিল তালৈ লৈ গ'ল। আগদিনাৰ পৰা লঘোণে থকা পেটৰ কচু কমতি ভিৰ মৰিল। মই তেতিয়া সৰু আছিল। মোক কৈও সৰু ভনীজনীটো আৰু কান্দিছিল ভোকত। মায়ে আকৌ সেই টেকেলিত কড়াইগুৰি পিঠাগুৰিবিলাক খুন্দি থয় নহয়, পিঠাগুৰি টেকেলি এটা লৈ আহিছে বামলৈ। চচটোত পানী অকণ গৰমাই আমাক সকলোকে পিঠাগুৰিবোৰ খাবলৈ দিছিল। কিন্তু কি হ'ব, পিঠাগুৰিখিনি যেতিয়া খাবলৈ লৈছো, তাত নিগনিৰ লাডৰ পৰা আমি পিঠাগুৰিবোৰ খাবলৈ বৰ কষ্ট হৈছিল। কিন্তু কি কৰিবা, পেটৰ ভোকে সেই নিগনিৰ লাডবোৰ বাচি বাচি আমাক পিঠাগুৰিখিনি খাবলৈ বাধ্য কৰাইছিল। আজি সেইবোৰ কথা মনত পৰি গৈছে হ'ব। আৰু এদিন কি হ'ল জানা, ঘৰত খাবলৈ একোৱে নাই আমাৰ। সেই ৰিলিফত পোৱা চাউলকেইটাও শেষ হৈ গ'ল, আমাৰ মানুহ বেছি। তাৰপিছত চাউল কেইটামান মায়ে কৰবাৰ পৰা ব্যৱস্থা কৰিলে। মায়ে ক'লে ঘৰৰ ভিতৰত ৰঙালাও এটা আছে ঘৰত। বৰ ককাইটো গ'ল, পানীত পৰি সাঁতুৰি পেলাই গ'ল ৰঙালাওটো লৈ আহিব। আৰু সেইটো সিজাই গোটেই জাকে কিবা কৰি পেটটো পুৰাম। দৰ্জাখন খুলিব লৈছিলে, দৰ্জাৰ ওপৰত প্ৰকাণ্ড ফেটি সাপে যেতিয়া ফুচফুচনি ল'লে, সেইদিনাও লঘোণ। আমি তেওঁলোকক টকা পইচাই সহায় কৰিব নোৱাৰিলে অন্ততঃ ভগৱানৰ ওচৰতো প্ৰাৰ্থনা এটা কৰিব পাৰিম। ৰ'বা, এফালে আহা। হে ভগৱান, তেওঁলোকক সহায় কৰিবা।